কালি ঘোষিত হোৱা অসম লোকসেৱা আয়োগৰ ফলাফলত ধেমাজিৰ হাতীগড় গাঁও পঞ্চায়তৰ পৰাগজ্যোতি গগৈ কন্যা সংযুক্তা গগৈয়ে 28 সংখ্যক স্থান প্ৰাপক হিচাপে নিৰ্বাচিত হৈছে। আৰু এই মুহূৰ্তত যিহেতু আমি সংযুক্তা গগৈ বাসগৃহত আছোঁ আৰু পিতৃ পেছাগতভাৱে এগৰাকী শিক্ষক আৰু তেওঁৰ এইখন ঘৰ আমি দেখুৱাইছোঁ। তেওঁলোকৰ শুভাকাংক্ষীসকলো আহিছে ইতিমধ্যে সংযুক্তা গগৈক শুভেচ্ছা জ্ঞাপন কৰিবলৈ। মই পোনে পোনে সংযুক্তা গগৈৰ কাষলৈ যাব বিচাৰিম, যিহেতু যোৱাকালি যিহেতু ফলাফল দিছে। প্ৰথমে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। কেনেধৰণে পঢ়া শুনা কৰিছিলা আৰু এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ দৈনিক কেইঘণ্টা পঢ়া শুনা কৰিছিলা তুমি? মই দৈনিক মানে সদায় বেলেগ বেলেগ ধৰণৰ মোৰ মানে কোনো ফিক্স শ্বেডিউল নাছিলে। তেতিয়াহ'লে মই ক'ব বিচাৰোঁ যে 6-7 আৱাৰ্ছ ডেইলি পঢ়া শুনা কৰিছিলোঁ। গোটেই টাইমটোত মানে 1 year মই পঢ়া শুনা কৰিছিলোঁ 6 to 7 আৱাৰ্ছ। পূৰ্ববাৰ কিবা এনেধৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা হৈছিলে নেকি? মই যেতিয়া ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ তাৰ পিছৰ পৰাই মই চিভিল ছাৰ্ভিচেছৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছিলোঁ। আৰু তেতিয়াৰ পৰাই মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পিছৰ পৰাই এইটো লাগি আছে। এইটো মোৰ 3rd attempt হয়। 3rd attemptত মোৰ ক্লিয়াৰ হৈছে। যিসকলে পৰীক্ষা দিব বিচাৰে তেওঁলোকলৈ কি আহ্বান থাকিব? মই এইটোৱে ক'ব বিচাৰোঁ যে যিহেতু মোৰ 3rd attemptত হৈছে, তো বহুতৰে মানে চবৰে জাৰ্ণিটো বেলেগ বেলেগ হয়। তো চবৰে নিজৰ যেনেকৈ যিমান ট্ৰাই কৰিব লাগে, যিমানটো পাৰে চবেই মানে এটা নহয় এটা টাইমত মানে চবেই সফল হ'বই, মানে যেনেকৈ মই 3rd attemptত হৈছোঁ তেনেকৈ। হয়, এয়া সংযুক্তা গগৈ এবাৰ নহয় দুবাৰ আৰু 3বাৰত কিন্তু তেওঁ সফল হৈছে। এয়া নিশ্চিতভাৱে তেওঁৰ এটা সাফল্য, কাৰণ তেওঁ হয়তো হতাশ হোৱা নাছিল। আৰু তেওঁৰ মাতৃ আছে, সংযুক্তা গগৈৰ মাতৃ। আপোনাৰ কন্যা সন্তানে আজি যোৱাকালি যি ফলাফল ঘোষণা হ'ল, কি অনুভৱ কৰিছে এগৰাকী মাতৃ হিচাপে? প্ৰথমতে মই তোমালোকক ধন্যবাদ দিছোঁ ইয়ালৈ অহাৰ কাৰণে। মই মানে ইমানেই ভাল লাগিছে। তাই বহুত কষ্ট কৰিছে, মানে কষ্ট মানে তাই মানে সৰুৰ পৰাই মানে এইটো ডাঙৰ হেৰি এটা হোৱা কথা আছে, মানে চেষ্টা কৰি থাকে সদায়। ভায়েকেও তেনেকৈ পাইছে। ভায়েকে পোৱাৰ পাছত তাই অকণমান মানে হেৰি হৈছিলে, অলপ ডাউন হৈছিলে। কিন্তু তাই মানে সেইটো মানে হেৰিতে মানে বহুত চেলেঞ্জত লাগি মানে বহুত কষ্ট কৰি আজি এই সফলতা তাই অৰ্জন কৰিছে। তাৰ কাৰণে মই বহুত ভাল পাইছোঁ। মানে তাৰ ইয়াতকৈ আৰু সুখ আৰু নালাগে আৰু। আমি দেখিছোঁ যে বহুতে আপুনি ঘৰত কেনেধৰণে তেওঁলোকক তত্বাৱধান কৰিছে? তাইক মানে মই যথেষ্ট মানে তাইক সময় দিছোঁ। তাইক মই বিশেষকৈ ঘৰুৱা কামৰ কাৰণে মই তাইক এৰুৱাই ৰাখিছিলোঁ। তাইক মই ইমান গৰমত বা কিবা তাই ইমান পঢ়ি থাকে, মই মানে তাইক মানে চব বস্তু যোগাৰ দি তাৰমানে তাইক মানে মুঠতে তই সফল হ। তাৰ কাৰণে তাইক মানে মই বহুত মানে দেউতাকো মানে বহুতখিনি তাইক মানে উৎসাহ দি থাকে প্ৰতিটো কথাতে। তাই সেইটো হেৰিয়ত লাগিয়ে তাই মানে আজি সেই সফলতা অৰ্জন কৰিছে। যিহেতু প্ৰথমবাৰ দিছে, দ্বিতীয়বাৰ দিছে, 2বাৰ সফল হৈছে, তাৰপিছত কি মানে কেনেধৰণৰ আপোনালোকে তাইক প্ৰেৰণা যোগাইছিলে আচলতে? তাই প্ৰথমতে দিছিলে। তাই প্ৰথম মানে অলপ মানে তাই হেৰি হৈছিলে, বেয়া হৈছিলে। তাৰপিছত মই কৈছোঁ তই পাৰিবি, তাই মানে লক্ষ্যতা আছে, তই দি চাকচোন বাৰু, চেষ্টাটো কৰ, তই এদিন হ'লেও সফল হ'বিয়ে। ভাইটিও হৈছে আৰু তয়ো হ'বি। তাইক তেনেকৈয়ে আমি তাইক সদায় উৎসাহ দি থাকোঁ। যিহেতু আপোনাৰ সন্তানে ক'ত কেনেধৰণে নিয়োজিত হৈছে? মই ল'ৰাটো মানে এতিয়া লেফটেনেণ্ট হেৰি হৈ আছে পোষ্টত। যোৱাবাৰ মানে সি পষ্টিং হ'ল যোৱাবাৰ ডিচেম্বৰত, আৰু এইবাৰ মোৰ ছোৱালীজনী SCS পাইছে। এইখন ঘৰলৈ এটা প্ৰাপ্তিৰ বতৰা বিগত বৰ্ষতে আহিছিল, আৰু এইখন ঘৰৰে সন্তান যিহেতু সংকল্প গগৈ ভাৰতীয় সেনাবাহিনীৰ যিহেতু লেফটেনেণ্ট হিচাপে তেওঁ নিযুক্তি লাভ কৰিছে, আৰু ইণ্ডিয়ান মিলিটাৰী একাডেমীত তেওঁ অধ্যয়ন কৰিছিল, আৰু গোটেই ধেমাজি জিলাখনে এটা গৌৰৱ কঢ়িয়াই আনিছিল। স্থানীয় শুভাকাংক্ষী আছে, প্ৰতিবেশী, কেনেকুৱা লাগিছে আপোনালোকৰ এই গাঁৱৰ অঞ্চলত? আমাৰ ভাল লাগিছে। আমাৰ হাতীগড় অঞ্চলত ইমান ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি বহুত সুখী। আমি আগতে বাতৰিয়ে দেখোঁ আমুকত তেনেকৈ পাছ কৰিছে, তামুকত তেনেকৈ পাছ কৰিছে, কিন্তু আমি এতিয়া আমাৰ নিজৰ ছোৱালী এজনী পাছ কৰাৰ কাৰণে আমি বহুত গৌৰৱ। অকল তেওঁ যেন মাক নহয়, আমিও মাক তেওঁৰ কাৰণে। আৰু তেওঁৰ ল'ৰা ছোৱালী দুয়োটাই ভাল কাম কৰিছে, সেইকাৰণে ভাল পাওঁ। আৰু দেউতাকে যথেষ্ট সমাজৰ কাম কৰে, আৰু আমাৰ গাঁওখন তেওঁ যথেষ্ট উন্নতি কৰি নিছে। আৰু আমি ফুৱালুঙৰ মানুহ, তেওঁ তাৰমানে আমাৰ ফুৱালুঙৰ যিখিনি কাম কৰিবলৈ তেওঁ আমাৰ নিজৰ জাতিগত যিখিনি কৰিব লাগে সেইখিনি তেওঁ কৰি নিয়াৰ কাৰণে, আৰু দেউতাকৰ সফল আৰু মাকৰ সফলৰ কাৰণে ল'ৰা ছোৱালী ইমান ভাল হৈছে। আমিও যাতে ভাল কৰিব পাৰোঁ, আমিও সেইটোৱে সফল চিন্তা কৰোঁ। চবেই কৰিব লাগে। কি অনুভৱ মানে বহুত সুখী অনুভৱ কৰিছোঁ। নিজৰ ওচৰৰ ছোৱালী এজনী, ঘৰৰ ছোৱালী এজনী ইমান ধুনীয়া সফলতা অৰ্জন কৰিছে, তাৰ কাৰণে আমাৰ বহুত ধন্যবাদ থাকিল।
হয় এয়া সংযুক্তা গগৈ প্ৰতিবেশী তেওঁলোকে সকলোৱে অভিনন্দন জ্ঞাপন কৰিছে আৰু আমি পুনৰবাৰ দেখুৱাইছোঁ এয়া সংযুক্তা গগৈ মাতৃ আৰু তেওঁৰ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ তেওঁৰ পিতৃ যিহেতু পেছাগতভাৱে এগৰাকী শিক্ষক আৰু স্থানীয় অঞ্চলটোৰ তেওঁ উত্তৰণৰ কাৰণে বিভিন্ন সময়ত কাম কৰি আহিছে আৰু পিতৃ মাতৃয়ে কৰা সেই কামৰ প্ৰতিফলন যেন ঘটিছে এই ঘৰখনত আৰু যোৱা কালি ঘোষিত হোৱা এই ফলাফলত যিহেতু অসম লোকসেৱা আয়োগৰ ফলাফলত 28 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে নিশ্চিতভাৱে আমিও শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনত সংযুক্তা গগৈ অসম লোকসেৱা আয়োগৰ এগৰাকী বিষয়া হিচাপে আচলতে মানৱ সেৱাত ব্ৰতী হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ